ঘৰখন চাফা কৰি আমনি লাগে। এইফালে আগফালৰ ৰুমটো বেয়া হৈ থাকিলেও মোৰ ভাল নালাগে আৰু এয়া দোকান মই নুখুলেই সিহঁতে। আৰু এইফালে দোকানৰ বস্তু গধুৰ দাঙোতেই মোৰ জীৱনটো যাব। ৰ'ব, দুপৰীয়া সাধুটো লৈ আহিছোঁ, নুশুনাকৈ নাযাব কিন্তু। নমস্কাৰ, মই গোপিকা, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া সাজু হৈছোঁ ঘৰৰ কাম কৰিবলৈ। চাকৰণিহে হৈ পৰিছোঁগৈ আৰু দেই, উপায় নাই। নাক উজাই গাটো বৰ এটা ভাল নহয় আৰু ঠাণ্ডা দিনত এই কামটো বহুত বেছিকৈ ওলাই, নহয়নে? কাপোৰ দম এইখিনি আজি বোলো ৰ'দতে দি দিওঁগৈ, গৰম হৈ থাকিব, ভাল লাগিব। তাৰপিছতে বিচনাখন চিজিল কৰি ল'লোঁ আৰু এইখন চিজিল নকৰালৈকে অশান্ত মন হৈ থাকে, নহয়নে? আৰু এয়া কৰি মেলি আজৰি হৈ চাবচোন, মোৰ কাপোৰৰ দমটো সদায়ে থাকে, এসোপা কাপোৰ ধুবলৈ। আৰু এই দম কাপোৰ এতিয়া ধুবলৈ নিছোঁ, উপায় নাই। আৰু এয়া দেখিছেনে, ল'ৰাই আগফালৰ ৰুমটো কেনেকুৱা কৰি থৈ যায়। স্কুললৈ ওলাই আকৌ এইখিনিতহে ভাল পায়, গোটেই কাপোৰখিনি খুলি ইয়াতে থৈ যায়। শিকায়ো নোৱাৰিছোঁ আৰু দেই মই। কোনোবা দিনা পিছে থৈগৈ, কোনোবা দিনা থাকি যায়। আৰু এতিয়া এই কাপোৰখিনি নিও মই এতিয়া ধুবগৈয়ে লাগিব, উপায় নাই। ল'ৰা মানুহ কৈ চিজিল লগাব নোৱাৰিছোঁ। বাৰু ডাঙৰ হ'লে কি হয় নাজানো আৰু, এতিয়া এনেকৈও চলি গৈছে আৰু এতিয়া এইখিনিও নি ধুবগৈয়ে লাগিব। আৰু মই এদিন পিন্ধা কাপোৰখিনি ধুয়েই দিওঁ। তাৰপিছতে আহি গ'ল ঘৰ ঝাৰু দিয়া, উপায় নাই, কৰিবই লাগিব। তাৰ মাজে আকৌ দোকানলৈ গ্ৰাহকো আহে। মোৰ দোকানখন আকৌ নুখুলেই নহয়, মই এতিয়া খুলি সেই গ্ৰাহক আহোঁতে লৰালৰিকৈ বস্তু উলিয়াই দিছোঁ। কেতিয়াবা মোৰ খং উঠে, কেতিয়াবা খোলে, কেতিয়াবা থাকিয়ে যায়, উপায় নাই আৰু কি কৰিব, কামবোৰ এনেকেই কৰি যাব লাগিব। আৰু এয়া গ্ৰাহকক বস্তু দিয়ে মই আকৌ ভিতৰলৈ আহিলোঁ। দেখিছেনে, বাৰান্দাখন কালি মুচিছিলোঁহে আৰু দোকানৰ বস্তুৱে গোটেই ভৰাই পেলালে। আৰু এই গধুৰ বস্তাবোৰ দাঙোতে মোক যে পাই যায়গৈ আৰু উপায় নাই। বেচিজিল হৈ থাকিলে অশান্ত হৈ থাকে নহয় মোৰ মনটো। আৰু সেয়া চিজিল লগা কামত লাগি গ'লোঁ। অকণমান চিজিল কৰি মেলি বাৰান্দাখন ধুনীয়াকৈ সাৰিলোঁ। কালি মুচিছিলোঁহে, বাৰান্দাৰ যি অৱস্থা, এই বস্তাকেইটা আকৌ নিদিলে নহ'ব দেই, এইকেইটা লাগিবই ভিতৰলৈ, যিহেতু ধূলিবোৰ যায় বৰকৈ। আৰু সেইকাৰণে ধুনীয়াকৈ মই বস্তাকেইটা দি থৈ দিওঁ। আৰু দোকানী মানুহ আলু বস্তা কিহৰ কমি ন। তাৰপিছতে এতিয়া ঘৰকেইটা বোলো মুচি লওঁ লৰালৰিকৈ, গোটেইখন ধূলি হৈ গৈছে। নুমুচিলে আকৌ মনটো মোৰ ভাল নালাগে। এয়া মুচি মেলি আজৰি হৈ এতিয়া আহিছোঁ ৰুমটো অকণমান বোলো কিবা এটা কৰি দিওঁ, ধুনীয়া লাগিব দেখিবলৈ। আৰু বগা কাপোৰবোৰ যে মোৰ খুব ভাল লাগে আৰু চফা লাগে ন। আৰু ৰুমটো ভাল হৈ থাকিলে মনটোও ভাল লাগি থাকে। আৰু এয়া গাৰু অ'ত এটা পৰি থাকেগৈ, সৰু ল'ৰা থকা ঘৰ যে, এনেকুৱা আৰু কি কৰিব। তাৰপিছতে এইবোৰ ধূলি হৈ আছিলে, অকণমান তিতা কাপোৰে মুচিও দিলোঁ। গোটেইখন ধূলি হৈ যায় নহয়, বাঁহৰ ঘৰ, কি ক'ব আৰু। এয়াই কাহিনী মোৰ। একদম যিদিনাখন চাফা কৰোঁ নহয়, সেইদিনাখন একদম পূৰা সকলোবিলাক চাফা কৰোঁ। আজি খোৱা বোৱা অকণমান দেৰি হৈছে দেই, উপায়োতো নাই, অকলে কৰিব লাগে। তাৰপিছত মুখত মাৰি লৈছোঁ এইখন কাপোৰ, পানী লাগি অৱস্থা নাইকিয়া হৈছে। তাৰমানে এতিয়া মই যাম দোকান সাৰিবলৈ, যিহে ধূলি, ৰাম দোকানখন মানে অৱস্থা নাই। তাৰপিছত এয়া মুখত কাপোৰ চাপোৰ মাৰি দোকান সাৰি এতিয়া আকৌ গা ধুবলৈ দৌৰ মাৰিছোঁ। এইখিনি কৰোঁতে বহুতখিনি সময় লাগে নহয়, অকলশৰীয়া মানুহ, কি ক'ব। সঁচাকৈ দেই, দুজনী মানুহ থাকিলে যে কিমান সহায় হয়। মা থাকোঁতে কিন্তু মোৰ বহুত সহায় হৈছিলে। আৰু এতিয়া গা পা ধুই আহি অকণমান ষ্টাইলটো কৰিবই লাগিব ন দিনটোৰ কাৰণে। এয়া অকণমান সাজি কাচি লৈছোঁ দেই। পিছে মোৰ কুৰ্তিটো কেনেকুৱা লাগিছে জনাব। আৰু এয়া কৰি মেলি এতিয়া মই পাকঘৰলৈ আহিছোঁ। এতিয়াহে মানে খানা বনাম আৰু খানা বনোৱাটো আপোনালোকক নেদেখাওঁ, মানে ৰুটি বনোৱা কামটোতো কৰিবই লাগিব, সদায়তো ৰুটি লাগিবই। বাৰু আজি সাধুটো ইমানতে সামৰণি মাৰিছোঁ। যদি চাই ভাল পায়